ভাল পাইছোঁ ছবিখন আৰু বিশেষকৈ জুবিন গাৰ্গৰ যিটো ৰোল সেইটো হৃদয় স্পৰ্শ কৰা আৰু এনেও আমাৰ সকলোৰে অতি মৰমৰ শিল্পী গতিকে অসমৰ মানুহৰ হৃদয়ত তেওঁৰ প্ৰতি সদায় এটা আন্তৰিকতা আৰু অগাধ মৰম আছেই, সদায় থাকিবই। গতিকে মোৰো তেনেধৰণৰ এটা অনুভূতিলৈ মই ইয়ালৈ আহিছোঁ। নিজৰ ভাতৃপ্ৰতিম জুবিন গাৰ্গ আজি পৃথিৱীত যদিও সপৰিয়ে নাই, তথাপিও তেওঁ যিখিনি অমৰ সৃষ্টি আৰু তেওঁ জীৱনকালৰ যিটো সাধনাৰ উল্লেখযোগ্য অৱদান সংগীত জগতলৈ, এই কথাখিনি যুগে যুগে অমৰ হৈ থাকিব আৰু খুব মৰমৰ শিল্পী সদায় আমাৰ মাজত জীয়াই থাকিব। অলপমান এতিয়া মই গ'লে গোটেই হলটো বন্ধ হৈ যাব। মই যদি চিনেমাখন চাব যাওঁ মোৰ চিকিউৰিটিয়ে থাকে 26 জন, বাকী ৰাইজৰটো কষ্ট হ'ব। গতিকে কোনোবা এটা দিনত আমি জোনাকী চিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেচিয়েলি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ, কাৰণ মই হলত গ'লে তাত চিনেমা নহ'ব, বাকী ৰাইজৰ কষ্ট হ'ব।